আজিৰ প্ৰশ্নটি অতি গুৰুত্বপূৰ্ণ। বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা বিভিন্নজনে আমালৈ এই প্ৰশ্নটি প্ৰেৰণ কৰিছে। আজি আমি যিটো প্ৰশ্ন বাছনি কৰি উলিয়াইছোঁ, উজান বজাৰৰ পৰা ব্যক্তি এজনে লিখিছে। তেওঁ লিখিছে যে যোৱাকালি নিশা খানাপাৰাৰ এক্সিডেণ্টটোৰ কথা গম পাই আৰু দৃশ্যসমূহ দেখি ৰাতিপুৱাৰ পৰা মনটো বেয়া লাগি আছে। আমি একে মাহতে ক'লা ৰঙৰ গাড়ী এখন ক্ৰয় কৰিছোঁ। আমাৰ লগতো তেনেকুৱা কিবা ঘটিব নেকি? ৰাতিপুৱাই গাড়ীখন লৈ যাবলৈ কিবা এটা ভয় লাগে। কি কৰিলে ভাল হ'ব জনাবচোন। বিভিন্নজনৰ এই প্ৰশ্নটিৰ উত্তৰ জানিবলৈ নিশ্চয় মন গৈছে। সেয়েহে আজি জনাব বিচাৰিছোঁ আপোনালোকে কি কৰিলে ভাল হ'ব আৰু এনেকুৱা ধৰণৰ কিছু বিপদৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব। সাধাৰণতে যিকোনো বাহন এখন বা যিকোনো বাহনৰ ৰংটোৱে বা নম্বৰটোৱে আপোনাক নিশ্চয় মানিব লাগিব। মানে সেই গাড়ীখনে যদি আপোনাক শ্বুট কৰে বা কালাৰটো বা নম্বৰটোৱে, তেতিয়াহ'লে সেই গাড়ীখন আপোনাৰ বাবে শুভ। যিকোনো জেগাত গ'লে, যিকোনো কামত ওলাই গ'লে আপুনি সফলতাৰ মুখ দেখা পাব সেই গাড়ীখনত বহি গ'লে। কিন্তু আনহাতে যদি গাড়ীখনৰ ৰংটো বা নম্বৰটোৱে আপোনাক শ্বুট কৰা নাই বা মানা নাই, তেতিয়াহ'লে সেই গাড়ীখনত আপুনি যি কামতে ওলাব আধৰুৱা হৈ ৰ'ব বা সেই গাড়ীখন কেতিয়াবা দুৰ্ঘটনাত পতিত হ'ব পাৰে বা সেই গাড়ীখনে আপোনাৰ জীৱনত অমানিশা নমাই আনিব পাৰে। সেয়েহে মই আজি আহ্বান কৰিব বিচাৰিছোঁ, আপোনালোকে যদিহে এখন গাড়ী ক্ৰয় কৰিব ভাবিছে, নাইবা ইতিমধ্যে যদি আপোনালোকৰ ঘৰত এখন বাহন আছে, দুচকীয়া হওক বা চাৰিচকীয়া হওক, আপোনালোকে এজন অভিজ্ঞ জ্যোতিষী বা নিউমৰলজিষ্ট এজনৰ তাতে গৈ আৰু কি ৰঙৰ গাড়ী ক্ৰয় কৰিলে বা কেনেকুৱা নম্বৰৰ গাড়ী আপোনালোকক শ্বুট কৰিব তাৰ বিষয়ে আপোনালোকে পৰামৰ্শ ল'ব পাৰে। আৰু যদিহে আপোনালোকে বিচাৰিছে যে মই এই নম্বৰটি বা গাড়ীৰ ৰং বাছনি কৰি দিয়াত আপোনালোকক সহায় কৰিব পাৰোঁ, তেনেহ'লে নিশ্চয় আমাৰ তলত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। ধন্যবাদ।